এইবোৰত কোনে উঠি ভাল পায় বাৰু কওকচোন? আপোনালোকে উঠেনে এইবোৰ মেলা বা ৰাসত আহিলে? মই কিন্তু একদমেই নুঠোঁ দেই। মই এইবোৰৰ পৰা বহুত দূৰত থাকোঁ, বহুত ভয় কৰোঁ মই। আৰু মানুহবোৰে যে কেনেকৈ জুম বান্ধি চাই আছে দেখিছেনে? আৰু উঠি থকা মানুহবোৰ এনেকুৱা চিঞৰিছে, মানে সিহঁতৰ চিঞৰটো শুনি মোৰ বেছি ভয় লাগিছে। আৰু এয়া ডাঙৰ ডাঙৰ চকৰিকেইটা যে, এইকেইটা মই চাই ভাল পাওঁ, কিন্তু উঠি একদমেই ভাল নাপাওঁ। ওপৰৰ পৰা একদম তললৈকে নমাই দিয়ে, আকৌ ওপৰলৈকে উঠাই লৈ যায়, এইবোৰ দেখিলে ভয় লাগে। আৰু ইহঁত দুজনক দেখিছা নাই? দুয়ো পূৰা আলোচনা কৰিছে, মানে কোনটোত উঠিম নুঠিম সেইফালে ইফালে চাই। কিন্তু মই কাকো উঠিব নিদিলোঁ, তাৰ পৰা কিবা কিবি কৈ বেলেগ জেগালৈ লৈ আহিলোঁ। ওচৰতে দাদা এজনে চানাৰ দোকান দি আছিলে, বায়ে চানা খাওঁ বুলি ক'লে। ময়ো ভালেই পালোঁ, মানে চানা খাই সিহঁতে পাহৰিলে, তেতিয়া সেইবোৰত নুঠেগৈ আৰু ইমান ধুনীয়াকৈ সজাই থৈছে দেখিছেনে? ভাল লাগিছে চানাখিনি। ময়ো অকণমান খালোঁ। আৰু যে এয়া পাছফালে ঘূৰি ঘূৰি চাই গৈ আছোঁ মই, ভাইটি মাজতে হেৰাইছিলে, সি বেলেগ মানুহৰ লগত সোমাই গ'ল। তাৰপাছত বিচাৰি বিচাৰি পালোঁ, এতিয়া সেইটো কাৰণে ঘূৰি ঘূৰি চাই আছোঁ, মানে আহিছেনে অহা নাই সি। আৰু জুবিন দাৰ মূৰ্তিটো ইমান ধুনীয়াকৈ বনাইছে দেখিছেনে? গীটাৰটোৰ সৈতে ভাল লাগিছে দেখিবলৈ। আৰু ৰাস বুলি ক'লে ৰাধা কৃষ্ণৰ ৰাসলীলা, আৰু সেয়া মূৰ্তিত ধুনীয়াকৈ বনাই থোৱা আছে। এইফালে গাঁৱলীয়া জীৱন এটাও বহুত ধুনীয়াকৈ বনাই থৈ দিছে, ভাল লাগিছে দেখি। আৰু আমাৰ মৰমৰ জুবিন দাক ইমান ধুনীয়াকৈ গছডালৰ তলত বনাই থোৱা আছে দেখিছেনে? আৰু গোটেই ৰাসখনতে তেখেতৰ গান বাজি আছে, শুনি ভাল লাগিছে। আৰু তেখেতকতো আমি তেখেতৰ গানৰ মাজেৰে জীয়াই ৰাখিব লাগিব, নহয় জানো? আৰু আমি প্ৰায় উভতিছিলোঁৱে। তাৰপাছত মোৰ মামা ল'ৰা ভাইটি, সিও আহি ওলালে। সি মানে গুৱাহাটীৰ পৰা গৈ আছিলে ঘৰলৈ, যাওঁতে তাত আমি ৰাসতে থকা বুলি কৈ আমাক লগ ধৰিবলৈ মানে সিও সোমাই আহিলে। তাৰপাছত চাৰিওটাই লগ হৈ কিবা এটা খাওঁ বুলি ক'লোঁ, ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ। খাই আকৌ অকণমান ৰাসৰ ভিতৰলৈ গৈ চাৰিওটাই ফটো কেইখনমান উঠিলোঁ। ফটোকেইখন মই লগাই দিম বাৰু ভিডিঅ'টোৰ শেষত, আপোনালোকে চাব পাৰিব। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই।